2 অক্টোবৰ তাৰিখে দেশজুৰি পালন কৰা হয় পবিত্ৰ গান্ধী জয়ন্তী। এই গান্ধী জয়ন্তী উপলক্ষে মহামানৱগৰাকীৰ এটা আবক্ষ মূৰ্তিও স্থাপন কৰে জিলা আয়ুক্ত চৌহদত। অনুষ্ঠানৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। তাৰ পিছতে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে আয়ুক্তগৰাকীৰ লগতে ভাস্কৰ্য শিল্পী বীৰেন সিংহ, বিধায়ক দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়া সহ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী। অনুষ্ঠানত উপস্থিত থাকে জিলা প্ৰশাসনৰ শতাধিক বিষয়া কৰ্মচাৰী। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।